চাওক পৰি যিহেতু ইতিমধ্যে কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এইবাৰ নগাঁও লোকসভা সমষ্টি নগাঁও লোকসভা সমষ্টিটো যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত ইতিমধ্যে যিসকল পুলিং বিষয়া আছে ইতিমধ্যে নগাঁৱৰ তিনিটাকৈ স্থানৰ পৰা তেওঁলোক ৰাওনা হ'ব আৰু এই মুহূৰ্তত যিহেতু মই নগাঁও দৰ্শন মাধ্যমিক বিদ্যালয়ত উপস্থিত আছো ইয়াতো দেখা গৈছে যে পুলিং বিষয়াসকলে পুৱাৰে পৰা আহি এনেদৰে শাৰী পাতি তেওঁলোকে নিজৰ নিজৰ স্থানলৈ প্ৰৱেশ কৰিছে আৰু তাৰ পিছত তেওঁলোকে বিভিন্ন সমষ্টিসমূহলৈ যিসমূহ সমষ্টিত তেওঁলোকৰ দায়িত্ব নিয়োজিত কৰা হৈছে সেই সমষ্টিসমূহলৈ তেওঁলোক যাব আৰু সেই সমষ্টিসমূহত তেওঁলোকে দায়িত্ব পালন কৰিবলৈ যাব আৰু মই এইখিনিতে এটা কথা কৈ থব বিচাৰিম যে যিহেতু নগাঁও লোকসভা সমষ্টিটো এটা বৃহৎ সমষ্টি আৰু ইয়াৰ মুঠ ভোটাৰ হৈছে 18,17,204 জন আৰু আমি যদি চাওঁ এতিয়া মৰিগাঁৱৰ তিনিটাকৈ বিধানসভা সমষ্টি আৰু নগাঁৱৰ পাঁচটাকৈ বিধানসভা সমষ্টি নগাঁও লোকসভাৰ অন্তৰ্গত হ'ব আৰু জাগিৰোড মৰিগাঁও জিলাৰ যদি আমি চাওঁ জাগিৰোড বিধানসভা সমষ্টিটোত 322টাকৈ ভোটগ্ৰহণ কেন্দ্ৰ আছে লাহৰীঘাটত 323টা ভোটগ্ৰহণ কেন্দ্ৰ মৰিগাঁও বিধানসভা সমষ্টিত 266টা ভোটগ্ৰহণ কেন্দ্ৰ ঢিং বিধানসভা সমষ্টিত 232টা ভোট কেন্দ্ৰ ৰূপহীহাট সমষ্টিত 217টা চামগুৰিত 213টা নগাঁও বটদ্ৰৱাত 235টা আৰু ৰহা বিধানসভা সমষ্টিত 275টা আৰু মুঠ যদি আমি চাওঁ তেনেহ'লে 2083টা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে তেওঁলোকে কাৰ্য সম্পাদন কৰিব বা নিয়োজিত হ'ব পুলিং বিষয়াসকল আৰু ইতিমধ্যে তেওঁলোক সাজু হৈ উঠিছে বিভিন্ন স্থানলৈ যাবৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে আৰু নগাঁও দৰ্শন মাধ্যমিক বিদ্যালয়ৰ চৌহদত এনেদৰে যিহেতু তেওঁলোকৰ নিজৰ স্থানলৈ যাব আৰু নিজৰ স্থানলৈ যাবৰ বাবে তেওঁলোক ইতিমধ্যে সাজু হৈ উঠা পৰিলক্ষিত হৈছে আৰু প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট তেওঁলোকৰ যিসমূহ যান বাহন যাতে তেওঁলোকে যাওঁতে কোনো কষ্ট পাবলগীয়া নহয় যান বাহন ইত্যাদিৰ ব্যৱস্থা কৰা হৈছে গতিকে সকলো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ইতিমধ্যে সকলো কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে আৰু যিহেতু প্ৰায় 2083টা ভোটকেন্দ্ৰ নগাঁও লোকসভা সমষ্টিটোৰ ভোটকেন্দ্ৰ আৰু ভোটগ্ৰহণ হ'ব অহা কাইলৈ দিনটোত ভোটগ্ৰহণ হ'ব গতিকে মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টি নগাঁও জিলাৰ 5টাকৈ বিধানসভা সমষ্টি আৰু ইয়াৰ ভিতৰত যদি আমি চাওঁ 18,17,204টাকৈ ভোট মুঠতে নগাঁও লোকসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা গতিকে আমি যদি চাওঁ ইয়াত আচলতে প্ৰশাসনে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁলোকে ইতিমধ্যে সাজু কৰি তুলিছে ইয়াৰ পৰা কিছু সময়ৰ পিছতে যিসকল পুলিং বিষয়া বা নিৰ্বাচনৰ কামত যিসকল নিয়োজিত ব্যক্তি সেই নিয়োজিত ব্যক্তিসকল বিভিন্ন স্থানলৈ ৰাওনা হ'ব আৰু তেওঁলোকৰ নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ তেওঁলোকে ইয়াৰ পৰা ৰাওনা হ'ব আৰু প্ৰশাসনে সম্পূৰ্ণ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা কিছু সময়ৰ পিছতে তেওঁলোকে বেলট বক্স লৈ তেওঁলোকে নগাঁও জিলাৰ বিভিন্ন 5টাকৈ বিধানসভা সমষ্টিলৈ এই ঠাইৰ পৰা ৰাওনা হ'ব আৰু ইতিমধ্যে যিহেতু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে শেষ হৈছে আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আচলতে ভোটাৰৰ সঁহাৰি যথেষ্ট ভাল দেখা পোৱা গৈছিল অহা কাইলৈ আচলতে ভোটাৰ কেনেকৈ ওলাই আহে যিহেতু আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কথা গম পাইছোঁ প্ৰায় 79% ভোটাৰে ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিছে আৰু এইবাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো 80%ৰো অধিক ভোটদান সাব্যস্ত হ'ব বুলি ইতিমধ্যে আশা ব্যক্ত কৰা হৈছে গতিকে গণতন্ত্ৰৰ যিহেতু এটা বৃহৎ মহোৎসৱ আৰু কাইলৈ দ্বিতীয়টো পৰ্যায়ৰ নিৰ্বাচন আৰু নগাঁৱকে ধৰি 5টা লোকসভা সমষ্টিত যিহেতু অসমৰ কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ইয়াৰ পৰা যিসকল নিৰ্বাচন যিসকল লোকে পৰিচালনা কৰিব বা পুলিং বিষয়াসকল বা নিৰ্বাচনৰ কামত যিসকল লোক নিয়োজিত হৈ আছে সেই সকলো ব্যক্তিকে এনেদৰে কাউণ্টাৰ পাতি সকলোকে ইয়াত তেওঁলোকে পুৱাৰ ভাগতে আহিবলৈ দিয়া হৈছিল আৰু পুৱাৰ ভাগতে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াৰ কিছু সময়ৰ পিছতেই ইয়াৰ পৰা নিজৰ যিসমূহ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ তেওঁলোকৰ দায়িত্ব নিয়োজিত কৰা হৈছে যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰত পুলিং বিষয়াসকলক দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোক নিজৰ স্থানলৈ যাব আৰু এনেদৰে তেওঁলোকে সকলো নিয়াৰিকৈ আচলতে নগাঁও জিলা প্ৰশাসনে নিয়াৰিকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কিছু সময়ৰ পিছতেই তেওঁলোক নগাঁও জিলাৰ অন্তৰ্গত 5টাকৈ বিধানসভা সমষ্টিলৈ তেওঁলোকে আচলতে যি ভোটিং মেচিন সেই ভোটিং মেচিনসমূহ লৈ নিজৰ স্থানলৈ ৰাওনা হ'ব আৰু তেওঁলোক ইতিমধ্যে সাজু হৈ আছে দাদা ক'ত পৰিছে আপোনাৰ ডিউটি মোৰ 56 ৰূপহীহাট কিমান সময়ত আহিলে ইয়ালে ৰাতিপুৱা আহিছোঁ আৰু অলপ পিছতে ৰাওনা হ'ম প্ৰশাসনৰ যি ব্যৱস্থা সেই ব্যৱস্থা সকলো ঠিকে আছে আৰু যিহেতু ইতিমধ্যে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম যে 18,17,204 জনকৈ ভোটাৰে নগাঁও লোকসভা সমষ্টিত ভোটদান সাব্যস্ত কৰিব আৰু আমি যদি চাওঁ প্ৰায় 2083টাকৈ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত
মৰিগাঁও জিলাৰ 3টা বিধানসভা সমষ্টি আৰু নগাঁও জিলাৰ 5টাকৈ বিধানসভা সমষ্টিত মুঠতে 9টাকৈ বিধানসভা সমষ্টিত 2083টা ভোট কেন্দ্ৰ আছে আৰু 2083টাকৈ ভোট কেন্দ্ৰত এইসকল পুলিং বিষয়া আচলতে ভোট গ্ৰহণ সম্পন্ন কৰিব। গতিকে নগাঁৱতো এতিয়া ইতিমধ্যে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজে আচলতে ভোটিং মেচিনসমূহ লৈ তেওঁলোকে বিভিন্ন স্থানলৈ ইয়াৰ পৰৱৰ্তী সময়ত কিছু সময়ৰ পিছতেই নিজৰ নিজৰ ভোট দায়িত্বত নিয়োজিত নিজৰ ভোট কেন্দ্ৰলৈ তেওঁলোক পুলিং বিষয়াসকল ৰাওনা হ'ব আৰু প্ৰশাসনে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। কিছু সময়ৰ পিছতেই ইয়াৰ পৰা পুলিং বিষয়াসমূহ ৰাওনা হ'ব। সেই দৃশ্য আমি দেখুৱাই যাম। এই মুহূৰ্তত যিহেতু এই নিৰ্বাচনৰ কামত নিয়োজিত যিসমূহ পুলিং বিষয়া সেই পুলিং বিষয়াসমূহ আহি উপস্থিত হৈছে নগাঁৱৰ 3টাকৈ স্থানত তেওঁলোকক উপস্থিত হ'বলৈ জনোৱা হৈছিল আৰু মই যিহেতু দৰ্শন বিদ্যালয়ত আছো আৰু সেই দৰ্শন বিদ্যালয়টো পোৱাৰ ভাগতে পুলিং বিষয়াসকল আহি উপস্থিত হৈছে আৰু তেওঁলোকে নিজৰ গন্তব্য স্থানলৈ কিছু সময়ৰ পিছতেই ভোটিং মেচিনসমূহলৈ ৰাওনা হ'ব পৰি। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।